ভবিষ্যৰক এখন চেলেঙেৰে আদৰণি জনাব। কমলাবাৰী সত্ৰ তিতাবৰৰ প্ৰাংগণত আছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এক পৰিকল্পনা অনুযায়ী 5 কোটি টকাৰ এক আধ্যাত্মিক সাংস্কৃতিক প্ৰকল্প ইয়াত তিতাবৰত স্থাপিত হ'ব। কেতিয়াবাই হ'ব লাগিছিল, কেতিয়াবা এইখন শতাব্দী প্ৰাচীন এই সত্ৰখনলৈ আচলতে আৰু সহযোগিতা আগবঢ়াব লাগিছিল 500 বছৰে। এই আমাৰ জাতিটোক সেৱা কৰি অহা ভাষা সংস্কৃতি আধ্যাত্মিকতাৰ প্ৰতি উৎসৰ্গিত কমলাবাৰী সত্ৰত 5 কোটি টকাৰ প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ 2 কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু আজি মোৰ সৌভাগ্য যে তাৰ প্ৰাৰম্ভিক কামৰ আধাৰশিলা স্থাপন কৰোঁ আৰু সুখী হৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাদেৱক স্থানীয় ৰাইজ সকলোৱে সাধুবাদ দিছে, ধন্যবাদ জ্ঞাপন কৰিছে। এইটোৱে হ'ল বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দিশ। ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱেই, যিদৰে ছেমি কণ্ডাক্টৰ 27,000 কোটি টকা প্ৰকল্প যিদৰে স্থাপিত হৈছে, ঠিক সেইদৰে কিন্তু সত্ৰ, নামঘৰ, দৈপল, বাথৌ মন্দিৰ, জগন্নাথ মন্দিৰ বা আমাৰ চাওচেংৰণ ইত্যাদি যি আধ্যাত্মিকতা পৰম্পৰাগত চিন্তা চেতনা চৰ্চাৰ পীঠস্থান, এইবিলাকৰ উত্তৰণৰ বাবেও প্ৰণালীবদ্ধ চিন্তা কৰি থকা হৈছে। যিদৰে আজি ছেটেলাইট উৰুৱাৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে পৰিকল্পনা কৰিছে, ঠিক সেইদৰে কোনোবা এটা নামঘৰৰ মণিকূটৰ পানী পৰি থকা টিংকেচলাও যে সলাব লাগে সেই কথা চিন্তা কৰিছে। গাঁৱে ভূঞে চহৰে নগৰে বাট পথ শিক্ষা দীক্ষা ইত্যাদি আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালভাৱে ভাষা সংস্কৃতিলৈকে সকলো ক্ষেত্ৰত সামগ্ৰিকভাৱে যাতে জাতিটো আগুৱাই যায় তাৰ বাবে কাম কৰিছে। তাৰ সাৰ্থক আৰু চাক্ষুষ নিদৰ্শন হ'ল আজি ঐতিহ্যমণ্ডিত 500 বছৰীয়া কমলাবাৰী সত্ৰৰ এই প্ৰকল্প। আজি আমি অত্যন্ত সুখী, কাৰণ মুখ্যমন্ত্ৰীদেৱে সত্ৰলৈ আহি সত্ৰখনৰ এটা ঐতিহ্যৰ কথা তেখেতে ভালকৈ ভুল ল'লে আৰু সেই মৰ্মেই সত্ৰখন কেনেধৰণে আকৌ পুনৰ ঠন ধৰি উঠিব পাৰে তাৰ পৰিকল্পনা স্বৰূপেই 5 কোটি টকা ঘোষণা কৰি গ'ল আৰু সেয়া এতিয়া কাৰ্যকৰণ কাম কৰিবৰ কাৰণে আমি এতিয়া অগ্ৰসৰ হৈছোঁ। আজি আধাৰশিলা আমাৰ স্থাপন হ'ল। এই আধাৰশিলা স্থাপন কৰিলে বিশেষকৈ এজন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱে